হেল্ল' গাইজ, মই ৱাহিদা বেগমে কৈছোঁ। নাস্তা খাই আছোঁ। আপোনাৰ আজি তাজমহল যাবৰ কাৰণে ওলাইছিলোঁ হোটেলৰ পৰা। তেতিয়া খালোঁ ধোচা এটা চবে খাই লৈ কেনে তাৰপিছত আমি তাজমহল গ'লোঁ। সেইটো তাজমহলৰ বাহিৰৰ মেইন গেটটো বিৰাট ধুনীয়া লাগিছে, বিৰাট মানে ভাল লাগিছে চাই কেনে। বিৰাট ভিৰ থাকে, মানুহ বহুত, মানুহৰ মানে উৎপাতত খোজকাঢ়িবই নোৱাৰি। বাহিৰৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ, চাওক। বিৰাট ভাল লাগিছে আৰু ঠাণ্ডা জেগা, মানে গৈ কেনে এনেকুৱা লাগে ন, মনটো শান্তি হৈ যায়, ইমান ভাল লাগে। আপোনালোকক মানে কি বুলি ক'ম, সেইকাৰণে আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰিলোঁ। ভাল লাগিছে। এই ভিতৰত তাজমহলৰ মানে আগ চাইডে সেইটো তাজমহলটো ইমান ধুনীয়া, মানে বুজাবলগীয়া কথাই নাই আৰু এনেকুৱা ধুনীয়া লাগিছে। তাৰপিছত ফটো চটো তুলিলোঁ অলপমান চববিলাকে। বাইটি ভাগৰ লাগি গৈছে, তাই বহিছে তলত অকণ। মানুহ দেখিছেনে নাই, ইমান মানুহ আছে যদিও মানে তেনেকুৱা অনুভৱ হোৱা নাই যে ভিৰৰ মাজত সোমাই আছোঁ। এইজনী ভাগিনজনী, ডাঙৰ ভাগিনজনী, তাইও ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে, ব্লগ বনোৱাত। সেইটো দূৰৰ পৰাই চাওকচোন কি ধুনীয়া লাগিছে। এইটো নিজামুদ্দিন মাজাৰ মাজতে, মানে তাতে সোমাইছিলোঁ আজমি শ্বৰীফ যোৱাৰ আগে। এইটো আকৌ তাজমহলৰ ফটো তুলিছিলোঁ। এইটো বাইটি, ল'ৰাটো, মই। ৰাজস্থান, এইটো ৰাজস্থানত তুলিছিলোঁ। এইখিনি ৰাজস্থানৰ চিনাৰী হয় এইবিলাক। আকৌ মাজত দিল্লী আহি গ'ল। দিল্লীত আপোনাৰ এয়া তাজমহলটো, তাজমহল ফটো চটো তোলা গ'ল অকণমান, খালোঁ মেলিলোঁ খোৱা এয়া। তাৰপিছত আপোনাৰ এইটো দিল্লীত মানে তাজমহল যাই থাকোঁতে অলপ মানে ট্ৰেইনত উঠিছিলোঁ, গাড়ীত উঠিছিলোঁ, তাৰে ভিডিঅ'। এইটো নিজামুদ্দিন মাজাৰ, হেৰি আপোনাৰ আজমি শ্বৰীফটো চব মিলাই কেনে দিছোঁ আৰু এইটো ভিডিঅ'। চবফালে যাতে চাব পাৰে আপোনালোকে, সেইকাৰণে নামাজ পঢ়ি থকাটো দেখাইছোঁ। এইটো নিজামুদ্দিন মাজাৰ, তাতেও নামাজ চামাজ পঢ়া গৈছে, দোৱা দৌল কৰা গৈছে। ইয়াতেও বহুত ভিৰ থাকে। কবৰ মানে চাৰিওফালে কবৰ দিয়ে ভৰি আছে, মাজত মাজাৰটো এনেকুৱা মানে।